Welcome back to Basic Math channel. Moroma ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক আজি একান্তৰ কোণ আৰু অনুৰূপ কোণ অৰ্থাৎ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল কৰস্পন্ডিং এংগেল এই দুটা এংগেলৰ বিষয়ে জনাম। ইয়াত দুটা প্যাৰালাল লাইনস আছে আৰু এই প্যাৰালাল লাইনসক আমি কি কৰিছো এটো দি কাটিছে। গতেৰ প্যাৰালাল লাইনস দুটা হল AB CD ট্রান্সভার্সাল তো হল PQ। ট্রান্সভার্সালৰ অপোজিট ফালে এটা সাইডত যিবিলাক থাকে সেই এংগেল বিলাকক কোৱা হয় অনুৰূপ কোণ আৰু বিপৰীত সাইডত থাকে যেটো হেবিলাক কোৱা হয় একান্তৰ কোণ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। অৰ্থাৎ ইয়াত চোৱা এটো ট্রান্সভার্সাল এই ট্রান্সভার্সালৰ 3 আৰু 6 এই এংগেলটো চোৱা 3 আৰু 6 অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল আৰু অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল আছে। অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল মানে হল 3 6 এটো ভিতৰত আছে এটো ট্রান্সভার্সাল এটা সাইডত আছে 3 আনটো সাইডত আছে 6 আৰু এটা কাৰ ভিতৰত আছে প্যাৰালাল লাইনসৰ ভিতৰত থকা ছেদক যেটো কয় ট্রান্সভার্সাল তাৰ দুইফালে থকা যেটো এংগেলক কোৱা হয় একান্তৰ কোণ বা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। ঠিক আছে, এটো এংগেল 3 আৰু এংগেল 6 ইয়াৰ হ'ব এংগেল 3 और एंगल 6 এই দুটা এংগেল আছে অল্টারনেট ইন্টেরিয়র এংগেল। ঠিক আছে, মই শর্টলি লিখিলো অসমীয়াত কোৱা হয় ইয়াক একান্তৰ কোণ। ওকে, তে 3 6 যেনেকৈ একান্তৰ কোণ তেনেকৈ 4 আৰু 5 টো হ'ব এংগেল 4 আৰু এংগেল 5 এংগel 4 লগত এংগেল 5 টো হ'ব একান্তৰ কোণ অর্থাৎ অল্টারনেট ইন্টেরিয়র এংগেল। ঠিক আছে, এতিয়া যেটো ট্রান্সভার্সাল ছেদকৰ দুইফালে থকা যেটো কোণ ছেদকৰ দুইফালে থকা কোণটোক কিন্তু কোৱা হয় অনুৰূপ কোণ। যেনেকুৱা ছেদকৰ দুইফালে মানে ছেদকৰ একেফালে অৰ্থাৎ ট্রান্সভার্সালৰ সেম সাইডত থাকিব এটো ট্রান্সভার্সাল যেটো PQ এই PQ ট্রান্সভার্সালৰ সেম সাইডত দেখা 4 আৰু 6 আৰু এইফালে আছে 3 আৰু 5 এইবিলাকক কোৱা হয় কি এংগেল co-interior angle এইবিলাকক কোৱা হয় co-interior angle তো নিশ্চয় আগৰ ভিডিওত পাইছা তোমালোকে চাবা আগৰ ভিডিওত কৈছো। এতিয়া আমি ইয়াত কম করসপন্ডিং তো কোনটো হ'ব অৰ্থাৎ যেটো আমাৰ একে সাইডত থাকিব ট্রান্সভার্সালৰ কিন্তু এটা মানে প্যাৰালাল লাইনসৰ ওপৰত থকাটোৰ লগত ওপৰত থাকিব অৰ্থাৎ 2 আৰু 6 তেনেকৈ ইয়াত আছে 2 ইয়াত আছে 6 এই দুটা হ'ব অনুৰূপ কোণ এংগেল 2 আৰু এংগেল 6 এই দুটা হ'ব কি এংগেল অনুৰূপ কোণ অসমীয়াত কোৱা হয় আৰু ইংৰাজীত কোৱা হয় কৰেসপন্ডিং এংগেল। বুজি পাইছা ইয়াৰ বাচ্চা মোৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা কিবা ডাউট থাকিলে কমেন্ট কৰিবা। ঠিক আছে, ঠিক তেনেকৈ আমি 1 আৰু 5 টো লিখিব পাৰিম 1 আৰু 5 টো হ'ব কি এংগেল করসপন্ডিং এংগেল। ঠিক আছে, তেনেকৈ 1 আৰু 5 যেনেকৈ হৈছে অৰ্থাৎ এই 4 টো কেনেকৈ 4 টো 4 টো তলত আছে 4 টো যেটো তলত আছে প্যাৰালাল লাইনসৰ সমান্তৰাল ৰেখাটো তলত আছে গতিকে এটো এইফালে তলটো ললে এইফালে তো তলটো ল'ব লাগিব অৰ্থাৎ 4 ৰ লগত 8 হ'ব আৰু এটো 3 ৰ লগত হ'ব 7 তেটো আমি 3 ৰ লগত কি গুণটো লিখিম এবাৰ এটো করসপন্ডিং এংগেল তেনেকৈ এবাৰ হ'ব আমাৰ 4 ৰ লগত 8 টো হ'ব করসপন্ডিং এংগেল আৰু এটা হ'ব 3 ৰ লগত 7 টো হ'ব করসপন্ডিং এংগেল। ওকে, তেনে অনুৰূপ কোণ বুজি পাইছা আৰু অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল নিশ্চয় বুজি পালা। এতিয়া এটা বস্তু আছে ইয়াত হেতু হৈছে অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল কিন্তু ইয়াত এটা বস্তু মন কৰা তোমালোকে মনত ৰাখিবা কিপিং ইন ইউৰ মাইন্ড ৰিমেম্বাৰ ইট ভেৰি ইম্পৰ্টেন্ট যে অলৱেজ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল আৰ ইকুৱেল অলৱেজ করসপন্ডিং এংগেলস আৰ ইকুৱেল অৰ্থাৎ করসপন্ডিং এংগেল সদায় অনুৰূপ কোণবিলাক সদায় সমান হয় লগতে সদায় একান্তৰ কোণবিলাকো সদায় সমান হয় এটো মনত ৰাখিবা। ওকে, ইকুৱেল হয় all interior angles are all alternate interior angles are equal and all corresponding angles are equal। তেনেহলে এতিয়া যদি আমি এনেকৈ লওঁ চোৱা ধৰা 2 আৰু 5 লওঁ তেনেহলে কি হ'ব আমাৰ 2 আৰু 5 অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেলৰ নিচিনা আছে কিন্তু এটো কোৱা হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল অৰ্থাৎ ইয়াত হ'ব 2 আৰু 5 ক কোৱা হ'ব অল্টাৰনেট
এক্সটেৰিয়ৰ এংগেল 2 আৰু 5 ঠিক তেনেকৈ এংগেল 1 আৰু 6 এই দুটা কোৱা হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল বুজিছা ঠিক তেনেকৈ তলত আমি লিখিব পাৰোঁ 4 আৰু 7 টো হ'ব অল্টাৰনেট 4 আৰু 7 টো হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল আৰু 3 আৰু 8 টো হ'ব অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল এইবিলাকক কোৱা হয় অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল ঠিক আছে কিন্তু এতিয়া তোমালোকে ক'ব পাৰা যে অল্টাৰনেট অনুৰূপ মানে করসপন্ডিং এক্সটেৰিয়ৰ এংগেল আছে নেকি কিন্তু করসপন্ডিং এক্সটেৰিয়ৰ এংগেল নাথাকে আমি করসপন্ডিং এংগেল বুলি কৈছোঁ করসপন্ডিং ইণ্টেৰিয়ৰ এংগেল বুলি কোৱা নাই হয় নে নহয় যেটো করসপন্ডিং ইণ্টেৰিয়ৰ নাই ভিতৰৰ এংগেল নাই গতিকে এক্সটেৰিয়ৰ নাথাকিব করসপন্ডিং এংগেল ইয়াত অল্টাৰনেট ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ বুলি কোনো কথা নাথাকে কিন্তু অল্টাৰনেট এংগেলৰ ক্ষেত্ৰত ইণ্টেৰিয়ৰ আছে আৰু এক্সটেৰিয়ৰ আছে অল্টাৰনেট এংগেলটো আকৌ ভালকৈ বুজিলোঁ অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল কোনবিলাক সদায় ভিতৰত যদি থাকে তেনেহ'লে অৰ্থাৎ যেটো আমাৰ ট্ৰান্সভাৰ্সাল দুইফালে থাকিব এটা ওপৰত থাকিব এটা তলত থাকিব দুটা সাইডত থাকিব অপোজিট সাইডত থাকিব এটা 4 এটা 5 যেনেকৈ থাকিব তেতিয়া হ'ব অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল যেনেকৈ 4 আৰু 5 আৰু এইফালে আছে 3 আৰু 6 কিন্তু প্যাৰালাল লাইনছ যেটো সমান্তৰাল ৰেখা সেই দুটাৰ ভিতৰত থাকিব তেতিয়া সেইটো কোৱা হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল ঠিক আছে আৰু বাহিৰত যদি থাকে তেতিয়া কোৱা হয় এক্সটেৰিয়ৰ অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল ওকে এইখিনিয়ে আজি অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল করসপন্ডিং নিশ্চয় মৰমৰ ছাত্ৰীসকল ভালকৈ বুজি পাইছা I hope everyone clear okay thank you for watching nice meet you in next video bye bye